নমস্কাৰ, মই পবিত্ৰ মেছ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। মহিলাসকলৰ বাবে এই মুহূৰ্তত এক ভাল খবৰ। ৰন্ধন গেছ তিনিটাকৈ বছৰি লাভ কৰিব এগৰাকী মহিলাই। তিনিটাকৈ ৰন্ধন গেছ লাভ কৰিব, ৪,০০০ কোটি টকা ব্যয় কৰিব এই আঁচনিখনৰ বাবে। ইয়াৰ লগতে আন এটা ভাল খবৰ হৈছে মহিলাসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ বাছত ভ্ৰমণ কৰিব পাৰিব। মহিলাসকলৰ বাবে বাছ সেৱা বৰ্তমান সময়ত বিনামূলীয়া কৰা হৈছে। এই মুহূৰ্তত এই খবৰটো জনাই গৈছোঁ, চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিনামূলীয়া বাছ সেৱাৰ লগতে তিনিটাকৈ বছৰি চিলিণ্ডাৰ দিয়াৰ কথা বৰ্তমান সময়ত চিন্তা চৰ্চা কৰিছে। এই মুহূৰ্তত জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি। জনাই গৈছে এই মুহূৰ্তত এই খবৰ, এবছৰত তিনিটাকৈ ফ্ৰী LPG চিলিণ্ডাৰ পাব দৰিদ্ৰ পৰিয়ালে। প্ৰতি বছৰে খৰচ কৰা হ'ব ৪,০০০ কোটি টকা এই আঁচনিখনৰ বাবে। অক্টোবৰৰ পৰা মহিলাৰ বাবে ফ্ৰী হ'ব বাছ সেৱাও। জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটি, বাছ সেৱাৰ লগতে তিনিটাকৈ LPG চিলিণ্ডাৰ ফ্ৰী হ'ব বুলি চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিছে। প্ৰতি বছৰে খৰচ কৰা হ'ব ৪,০০০ কোটি টকা। LPG চিলিণ্ডাৰ ক্ৰয় কৰাৰ লগে লগে গ্ৰাহকৰ বেংক একাউণ্টত সোমাব ধন। এবছৰত তিনিটাকৈ ফ্ৰী চিলিণ্ডাৰ পাব দৰিদ্ৰ পৰিয়ালৰ ফালৰ পৰা। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো জনাই গৈছোঁ। কেৱল ইমানেই নহয়, মহিলাসকলৰ বাবে ফ্ৰী হ'ব বাছ সেৱা। কেৱল সাধাৰণ বাছেই নহয়, বিলাসী বাছতো হ'ব বিনামূলীয়া যাত্ৰা। আন্তঃজিলা বাছ যাত্ৰাও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব বুলি বৰ্তমান সময়ত ঘোষণা কৰা হৈছে। অহা ২ অক্টোবৰৰ পৰা লাভ কৰিব এই সুবিধা। ২ অক্টোবৰৰ পৰা এই সুবিধা লাভ কৰিব কেৱল মহিলাই নহয়, তৃতীয় লিংগসকলেও এই সুবিধা পাব বুলি বৰ্তমান সময়ত কোৱা হৈছে। তামিলনাডুৰ বিজয় থালাপতি চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এবছৰত তিনিটাকৈ LPG চিলিণ্ডাৰ পাব দৰিদ্ৰ পৰিয়ালে। বিনামূলীয়া বাছ সেৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব। তিনিটা LPG ২ অক্টোবৰৰ পৰা লাভ কৰিব এইসমূহ সুবিধা। জনাইছোঁ এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটি।